গগনা ঐ লাহৰি গগনা ঐ কিহেৰে গগনা ঐ ধনশিৰি মহকুমা ছাত্ৰ সন্থাই টেঙানীত অনুষ্ঠিত কৰা মুকলি বিহুৰ সূচীত অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজে বহু হেঁপাহেৰে সৈতে উৎসাহেৰে সৈতে ৰঙালীৰ এই বিহুৰ বাকৰিত আহি উপস্থিত হৈছে। যদিও এইবাৰ বহাগ আমাৰ বাবে উৰুঙা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটি বহাগ আৰু সেই বহাগৰ বতৰত পুনৰবাৰ তেখেতৰ প্ৰতি ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে অসমৰ জাতীয় জীৱনৰ প্ৰাণস্বৰূপ এই বহাগক সাৰথি কৰি জাতিটোৱে যাতে এই বৰ্ষটো বাস্তৱমুখী চিন্তাৰ সংকল্পৰে সৈতে আগবাঢ়ি যায়, কৰ্মমুখী এটা অসমীয়া জাতি আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, আমাৰ পুৰাতন ঐতিহ্য, এই সকলোবিলাকক লৈ জাতিটোৱে সকলো সময়তে আহিব লগা সময়খিনিত এটা জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা পাব লাগিব আৰু সেই প্ৰতিষ্ঠা লভাৰ এটা সংকল্প লোৱাৰ এটা মাইলৰ খুঁটি হিচাপে এই বৰ্ষটো আমাৰ মাজত থাকক। সকলোলৈকে অসমীয়া নতুন বছৰৰ ৰঙালী বিহুৰ উল্লেখ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গে যিসমূহ ৰচনা কৰি গ'ল, জুবিন গাৰ্গৰ ৰচনাৱলী তেখেতে পৰিৱেশন কৰিলে যি সুৰ তাল লয়, সেই সুৰ তাল লয় যিসকল লোকে নোৱাৰে মিলাব, সেই গীতসমূহ পৰিৱেশন কৰাটো অনুচিত। মৰ্মিতা মিত্ৰ নামৰ যিগৰাকী শিল্পী তেখেতে ইয়াত অনুষ্ঠান পৰিৱেশন কৰি আছে, তেওঁক ইয়ালৈ নিমন্ত্ৰণ দিয়া মানুহবোৰ, তেওঁক নিমন্ত্ৰণ দিয়া মানুহবোৰ আমাৰ অসমৰে সমিতি। আমাৰ অসমৰ সমিতিসমূহে এটা বিষয়ত পৃষ্ঠপোষকতা দিয়াটো আমি বিচাৰোঁ যে অসমৰ বহু শিল্পী আছে, যিসমূহ শিল্পীয়ে গীত মাত তেওঁলোকে গোটেই বিষয়বিলাক তেওঁলোকে নিজৰ জীৱনৰ সৈতে জড়িত কৰি নিজক শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াসত অৱতীৰ্ণ হৈ আছে। সেইসকল নতুন প্ৰজন্মক আমি পৃষ্ঠপোষকতা দিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু জুবিন গাৰ্গৰ গীতসমূহ বিকৃত নকৰিবৰ কাৰণে আমি সকলোকে পুনৰবাৰ সকীয়াই দিছোঁ। এইসমূহ আমাৰ জাতিটোৰ সম্বল, এই সম্বলসমূহক কোনোবাই অপমান কৰিব আৰু সেই অপমান কৰাৰ দুঃসাহসটো যাতে কোনো নকৰে, আহিব লগা দিনত এই বিষয়টোৰ প্ৰতি অসমৰ প্ৰত্যেকগৰাকী জনতাই দৃষ্টি দিব, সেই আশা কৰিছোঁ। এনেকুৱা ধৰণৰ অচিন কাঠৰ থোৰাবিলাকক লৈ জাতীয় জীৱনে যাতে বাট নুবুলে, সেই সংকল্প ল'বলৈও আমি জনসাধাৰণলৈ আহ্বান জনাইছোঁ। প্ৰত্যেক বছৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত 4 বহাগৰ দিনটো আমি মুকলি বিহু উদযাপন কৰি আহিছোঁ। এই বছৰো ব্যতিক্ৰম নহয়। এই বছৰ টেঙানী আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আমি আহঁতগুৰি খেলপথাৰত এই মুকলি বিহুখন আয়োজন কৰিছোঁ আৰু আমাৰ যি অসমীয়া পৰম্পৰা যে বহাগৰ প্ৰথম আচলতে দিনকেইটাতে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদ লৈ বছৰটো কুশল মংগল যি কামনা কৰে, আমি তাৰ বাবে ইয়াত বয়োজ্যেষ্ঠ ব্যক্তিৰ সেৱা ছাত্ৰ সন্থাৰ সদস্যসকলে কৰিছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে তেখেতলোকৰ আশীৰ্বাদেৰে আমি এই বৰ্ষটোত ছাত্ৰ সন্থাৰ হৈ বা ৰাইজৰ বাবে আচলতে সক্ৰিয়তাৰে কাম কৰি যাব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু তাৰ লগে লগে আমি যিটো স্থানতে এই বিহুখন উদযাপন কৰোঁ, সেই আচলতে স্থানৰ যিসমূহ আমাৰ জাতিটোৰ ভৱিষ্যত বা নৱপ্ৰজন্ম, আমি তেখেতলোকক আমাৰ যিটো অসমীয়া কৃষ্টি সংস্কৃতি আচলতে শুদ্ধ ৰূপত তেখেতলোকক শিকাই আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰোঁ। তাৰ লক্ষ্যৰে আমি এই বৰ্ষটো 10 দিনীয়া এটা বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। কৰ্মশালাটোত প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাটো আচলতে আমি জাতিটোৰ বাবে সৌভাগ্য বুলি অনুভৱ কৰিছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে সেই আচলতে জাতিৰ যিসকল ভৱিষ্যত, সেই ভৱিষ্যতে অসমীয়া যি কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত আগবঢ়াই নিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। বিভিন্ন জনগোষ্ঠীয় কৃষ্টি দল আৰু আমন্ত্ৰিত বিহু দল আছে আৰু ইয়াত মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সৌমেন ফুকন ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আৰু বিস্তৃত কাৰ্যসূচীৰে আজি আমি এই মুকলি বিহুখন উদযাপন কৰিম।